আমিনগাঁৱত গঢ়ি উঠিছে এলপিজি চিলিণ্ডাৰৰ অবৈধ কলাবেহা। দোকানে দোকানে উপলব্ধ ৰন্ধন গেছৰ চিলিণ্ডাৰ। অসাধু ব্যৱসায়ীয়ে নিৰ্ধাৰিত মূল্যতকৈ 200-300 টকা অধিক দৰত বিক্ৰী কৰে চিলিণ্ডাৰ। আমিনগাঁৱৰ দয়ালনগৰৰ বাসিন্দা জনৈক চিৰঞ্জীৱ দাসে ঘৰতে খুলি লৈছে অবৈধ গেছ চিলিণ্ডাৰ এজেঞ্চি। গাড়ীয়ে গাড়ীয়ে অবৈধভাৱে চিলিণ্ডাৰ মজুত ৰখাৰ অভিযোগ চিৰঞ্জীৱ দাসৰ বিৰুদ্ধে। এনে অসাধু ব্যৱসায়ীয়ে গ্ৰাহকৰ গাঁঠিৰ ধন হৰাত কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। এনে অবৈধ ব্যৱসায়ীৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত একাংশ স্থানীয় গেছ এজেঞ্চিৰ বিষয়া কৰ্মচাৰী। গেছ এজেঞ্চিৰ ছত্ৰছাতে গঢ়লৈ উঠিছে এনে অবৈধ কলাবেহা। বিপৰীতে পঞ্জীয়নভুক্ত উপভোক্তাক সময়মতে চিলিণ্ডাৰ যোগান নধৰাৰ অভিযোগ এজেঞ্চিৰ বিৰুদ্ধে। চিলিণ্ডাৰ বিচাৰি ঘণ্টাৰ পিছত ঘণ্টা বন্দাপৰ দিব লাগে গেছ এজেঞ্চিৰ সন্মুখত। এলপিজি চিলিণ্ডাৰৰ কলা ব্যৱসায় বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী জিলা প্ৰশাসন আৰু IOCLৰ বিষয়ালৈ অনুৰোধ জনাইছে ভুক্তভোগীয়ে। এটা বিষয় কাৰণ কিয় আমি যেহেতু সকলোৱে আগৰ যুগত আছিল খৰিৰে ভাত বনোৱা, এতিয়া আমি গেছেৰে বনাওঁ। গেছেৰে বনালে কি হয়, আমাৰ এজেঞ্চি নিকটৱৰ্তী উত্তৰ গুৱাহাটীত আমাৰ এজেঞ্চি আছে। এজেঞ্চিত যদি আমি যাওঁ তেতিয়া আমি সিহঁতক মোবাইল দি আজিকালি ডাউনলোড কৰি মোবাইল দি মানে গেছটো বুকিং কৰিব লাগে। গেছটো বুকিং কৰি পেলাই আমি যেতিয়া আনিব যাওঁ সময়মতে আমি গেছ চিলিণ্ডাৰ নাপাওঁ। আকৌ মেছেজ দেখাব লাগে, মেছেজ কেনচেল হোৱা বুলি কয়। তাৰ বিপৰীতে কিন্তু তাৰ কাষত অটো ভেন এখন লাগি থাকিব, আমি লাইন লাগিয়ে থাকিম, কিন্তু সিহঁতক চিলিণ্ডাৰ দি থাকিব। তাৰো বিপৰীত আৰু এটা মানে মানে দুখৰ বিষয়, চিলিণ্ডাৰটো এটা বহুত ৰিক্সৰ বস্তু। তাত পাণ দোকান, গেলামাল দোকান, আনকি য'ত পেট্ৰল বেচে তাৰ কাষতো চিলিণ্ডাৰটো পোৱা যায় আৰু 200-300 টকা বেছি লৈ পেলাই এখন ৰমৰমীয়া বেপাৰ। সেইটো নকৰি পেলাই আমাৰ স্থানীয় ৰাইজক, যেনেকৈ আমাৰ এই আই চি ডিত গেছৰ চিলিণ্ডাৰ দিয়ক, মাহত মানে দুবাৰকৈ আহক, সপ্তাহত এবাৰকৈ আহক, আহি পেলাই চিলিণ্ডাৰটো দিলে ভাল। কিন্তু তাকে নকৰি ইয়াত এখন বেহা মানে ৰমৰমীয়া বেহাৰ 200-300 টকা ল'ব, লৈ পেলাই চিলিণ্ডাৰ বিক্ৰী কৰি পেলাই আমাৰ সাধাৰণ যিবিলাক আমাৰ দুখীয়া মানুহবিলাকৰ বিশেষ অসুবিধা হৈছে। সেইকাৰণে এইটো প্ৰশাসনক কওঁ, লগতে ইয়াৰ যিটো মানে বিভাগ আছে, বিভাগকো এই অনুৰোধ কৰোঁ যাতে এই কলা ব্যৱসায়খন শেষ কৰি পেলাই স্থানীয় পৰিয়ালসকলক ইয়াত গেছৰ যোগান ধৰিব লাগে আৰু এই কলা ব্যৱসায়খনৰ ওপৰত প্ৰশাসনে এটা কঠোৰ ব্যৱস্থা লৈ পেলাই ইয়াক নাশ কৰিব লাগে। News Desk report, The Northeast Times.